নমস্কাৰ। ভাৰতীয় জনতা পাৰ্টিৰ যোৱা 2 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমাৰ সাংগঠনিক নিয়ম অনুসাৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা আৰম্ভ হৈছে আমাৰ সদস্যতা অভিযান পৰ্ব। প্ৰতি 6 বছৰৰ মূৰে মূৰে আমাৰ এই সদস্যতা অন্তৰ্ভুক্তি অভিযান অনুষ্ঠিত হয় আৰু সেই সাংগঠনিক নিয়ম মৰ্মে অসম প্ৰদেশতো আমাৰ সাংগঠনিক সদস্যতা অভিযান আৰম্ভ হৈছে আৰু সেই লক্ষ্য উদ্দেশ্য ৰাখি আমাৰ বঙাইগাঁও জিলাতো যোৱা 3 তাৰিখৰ পৰা সদস্যতা অভিযান আৰম্ভ হৈছে আৰু এই সম্পৰ্কে বিতংভাৱে কোৱাৰ বাবে আমাৰ মাজত মাননীয় ভাৰতীয় জনতা পাৰ্টি বঙাইগাঁও জিলাৰ সভাপতি মহোদয় শ্ৰীযুত উজ্জ্বল কান্তি ৰয় ডাঙৰীয়া আছে আৰু আমাৰ মাজত আমাৰ জিলা প্ৰভাৰী মাননীয় বন্দীপ ডেকা ডাঙৰীয়া আছে। তেখেত দুজনে আপোনালোকক এই সম্পৰ্কে বিতংভাৱে জনাব। সকলোকে নমস্কাৰ জনাইছোঁ। সন্মানীয় সাংবাদিক বন্ধুসকল, আপোনালোকে ইতিমধ্যে জ্ঞাত যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এটা সংগঠন পৰ্ব আছে আৰু এই সংগঠন পৰ্ব অনুযায়ী আমি প্ৰতি 6 বছৰৰ মূৰে মূৰে আমাৰ সদস্যৰ যি নৱীকৰণ হয় নতুবা নতুন সদস্য আমি গ্ৰহণ কৰোঁ আৰু দুটা পৰ্বত আমাৰ আৰম্ভ হয়, এটা প্ৰাথমিক সদস্যতা পৰ্ব আৰু এটা সক্ৰিয় সদস্যতা পৰ্ব। ইতিমধ্যে আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত এই সদস্যতা তথা ৰাজ্যিক পৰ্যায়তে আৰম্ভ হৈছে। আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ যোৱা 2 তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিমধ্যে আমাৰ সন্মানীয় ৰাষ্ট্ৰীয় সভাপতি মহোদয়ৰ পৰা সদস্যতা গ্ৰহণ কৰিছে আৰু আমাৰ জিলা পৰ্যায়তো আমি ইতিমধ্যে যোৱা 3 তাৰিখৰ পৰা আমি ইয়াত আৰম্ভ কৰিছোঁ। আচলতে 2 তাৰিখৰ সন্ধিয়াৰ পৰা আমাৰ আৰম্ভ হৈছে, যদিও আনুষ্ঠানিকভাৱে আমি 3 তাৰিখে আমি আৰম্ভ কৰিছোঁ। আমাৰ যিহেতু ৰাজ্যিক পৰ্যায়ত আমাৰ মাননীয় ৰাজ্যিক সভাপতি মহোদয় ভৱেশ কলিতা ডাঙৰীয়াই ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক সদস্যতা প্ৰদান কৰিছে যোৱাকালি আৰু আমি এই যিখিনি আমাৰ জিলাত যিখিনি আমি আৰম্ভ কৰিছোঁ, এই আৰম্ভ কৰা যিখিনি আমাৰ উদ্দেশ্য আছে, তথ্য আছে, লক্ষ্য আছে, কিমানখিনি কৰিম, এই গোটেইখিনিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে আপোনালোক আমি আজি ইয়াত আমন্ত্ৰণ কৰি আনিছোঁ আৰু ইয়াত আমাৰ মাজত উপস্থিত আছে আমাৰ ভাৰতীয় জনতা পাৰ্টি বঙাইগাঁও জিলাৰ সন্মানীয় প্ৰভাৰী বন্দীপ ডেকা ডাঙৰীয়া আৰু আমাৰ এই যি আমাৰ সংগঠন পৰ্বৰ যি কাৰ্যসূচী, এই কাৰ্যসূচীৰ কাৰণে আমাৰ ৰাজ্যিক পৰ্যায়ৰ পৰা এটা জিলা তলি এখন গঠন কৰি দিছিলে আৰু জিলা তলিৰ আহ্বায়িকা আমাৰ ৰঞ্জনা ৰাণী দত্ত, তেখেতে ভাৰতীয় জনতা পাৰ্টি বঙাইগাঁও জিলাৰ উপ সভানেত্ৰী পদতো আছে আৰু আমাৰ মাজত উপস্থিত আছে আমাৰ পৌৰসভাৰ সন্মানীয় সভাপতি আমাৰ সুবোধ দাস ডাঙৰীয়া। সকলোকে মই আজি এই সংবাদমেলত উপস্থিত হোৱাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যে যিয়ে নহওক, মই আমাৰ মূল কথাখিনি আচলতে আমাৰ যি 2টা পৰ্যায়ত যি আৰম্ভ হ'ব বা হৈছে ইতিমধ্যে আমাৰ প্ৰাথমিক সদস্যতা পৰ্ব। প্ৰাথমিক সদস্যতা পৰ্ব ইতিমধ্যে 2 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু আমাৰ এই প্ৰাথমিক সদস্যতা পৰ্ব আমাৰ অহা 25 আমাৰ ছেপ্টেম্বৰলৈকে এই সদস্যতা চলিব আৰু সেই 25 ছেপ্টেম্বৰৰ পিছত আমি সক্ৰিয় সদস্যতাৰ কাৰণে আমি ব্যৱস্থা আমি ল'ম বা আমাৰ যি নিৰ্দেশনা আহে সেই নিৰ্দেশনা অনুযায়ী আমি সক্ৰিয় সদস্য কৰিম আৰু আমাৰ যি আমাৰ লক্ষ্য যে আমাৰ বঙাইগাঁও জিলাৰ পৰা এইবাৰ আমি লক্ষ্য এটা স্থিৰ কৰি লৈছোঁ যে আমাৰ তাৰ আগতে আপোনালোকৰ ওচৰত মই এটা দিছোঁ তথ্য যে আমাৰ বিগত সময়ছোৱাত আমি ভাৰতীয় জনতা পাৰ্টি বঙাইগাঁও জিলাত আমাৰ 40,000 প্ৰাথমিক সদস্য আছিল ইয়াৰ পূৰ্বে আৰু এইবাৰ আমাৰ মাননীয় ৰাজ্যিক সভাপতি মহোদয়ে এটা আগ্ৰহ প্ৰকাশ কৰিছে যে আমাৰ সেই যি সংখ্যা সেই সংখ্যাটোক আমাৰ ডাবুল কৰিবৰ কাৰণে মানে দুগুণ কৰাৰ কাৰণে এটা আমাক তেখেতে আগ্ৰহ প্ৰকাশ কৰিছে আৰু এটা তেখেতসকলে আগ্ৰহ প্ৰকাশ কৰিছিলে যে বিগত সময়ছোৱাত আমাৰ বঙাইগাঁও বিধানসভা বা বঙাইগাঁও জিলাত আমাৰ যি ভোটৰ সংখ্যা আছিল, ভোট লাভ কৰিছিল 2024 চনৰ যি লোকসভা নিৰ্বাচন আছিল, সেই নিৰ্বাচনৰ সময়ত আমাৰ ভাৰতীয় জনতা পাৰ্টি কিমানখিনি ভোট লাভ কৰিছে। কিন্তু এই তথ্যখিনি যিহেতু আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী আছিল, মিত্ৰজোঁটৰ প্ৰাৰ্থী হোৱাৰ কাৰণে আমি সঠিক আমাৰ যিখিনি বিজেপিয়ে লাভ কৰিছে সেই তথ্যখিনি সঠিকভাৱে আমি উলিয়াব নোৱাৰিম বা তাত কাৰিকৰী কিছু অসুবিধা থাকে। গতিকে তথাপিও আমি তাৰে যদি অৰ্ধেক আমি ধৰক আমাৰ বঙাইগাঁও বিধানসভা সমষ্টিত আমাৰ 98,328টা ভোট আমি লাভ কৰিছিলোঁ। গতিকে ইয়াৰ যদি আমি 70% ধৰোঁ তেতিয়াহ'লে আমাৰ মোটামুটি আমাৰ 35,000 বা তেনেকুৱা ধৰণৰ ভোট এটা আমি হেৰি কৰিম আমি এচিভ কৰাৰ কাৰণে। কিন্তু আমি যি আমাৰ লক্ষ্য আছে যে 80,000 সদস্যতা কৰাৰ কাৰণে, কিন্তু আমাৰ যোৱা 2 দিনত আমাৰ 2 তাৰিখ আৰু 3 তাৰিখ অৰ্থাৎ যোৱাকালিলৈকে আমাৰ কাৰ্যকৰ্তা বা শুভাকাংক্ষী ৰাইজৰ যিটো আগ্ৰহ, সেই আগ্ৰহ বা উৎসাহ দেখি আমি এটা নিশ্চিত যে আমাৰ যি 80,000 সদস্যতাৰ যি লক্ষ্য আছে সেই লক্ষ্য আমি পাৰ কৰিবলৈ সক্ষম হ'ম। অৰ্থাৎ আমি
1 লাখৰ এটা ইতিমধ্যে আমি আলোচনা কৰিছোঁ যে আমি যদি 80,000 আমি পাৰ কৰাওঁ তেতিয়াহ'লে আমি 1 লাখৰ আমি এটা লক্ষ্য এটা স্থিৰ কৰি ল'ম। অৰ্থাৎ এই কথাখিনি আমি যিখিনি আমি যোৱা দুদিনত আমাৰ কাৰ্যকৰ্তাসকলৰ যি উৎসাহ বা আমাৰ শুভাকাংক্ষীসকল ৰাইজৰ যি উৎসাহ, অৰ্থাৎ তেখেতসকলে আগ্ৰহ প্ৰকাশ কৰিছে যে আমি ভাৰতীয় জনতা পাৰ্টিৰ সদস্যতা গ্ৰহণ কৰিম। ইতিমধ্যে আমি তাৰ কাৰণে কিছুমান ব্যৱস্থা হাতত লৈছোঁ। আমি মহাবিদ্যালয়বিলাকৰ সন্মুখত আমি ভাৰতীয় জনতা যুৱ মৰ্চা, আমাৰ এটা যুৱ মৰ্চা মৰ্চা এটা আছে, উইং এটা আছে, তেখেতসকলৰ জৰিয়তে আমি সেইবিলাক স্থানত আমি সদস্যতা গ্ৰহণ কৰাৰ এটা ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে যোৱাকালি অভয়পুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত অভয়পুৰী মহাবিদ্যালয় সন্মুখত তেনেকুৱা এটা আমাৰ কাৰ্যসূচী এটা হৈ গ'ল আৰু তাত যথেষ্ট সংখ্যক আমাৰ নতুন ছাত্ৰ ছাত্ৰী যিসকল 18 বছৰ ওপৰ, মই তাৰ আগতে আৰু এটা কথা কৈছোঁ যে আমাৰ এই সদস্যতা কিন্তু 18 বছৰৰ ওপৰৰ যিসকল ভোটাধিকাৰ পোৱা কাৰ্যকৰ্তাসকল তেখেতসকল আমাৰ এই সদস্যতা অংশগ্ৰহণ কৰিব পাৰিব। গতিকে যোৱাকালি আমি যথেষ্ট তেখেতসকলৰ পৰা সঁহাৰি লাভ কৰিছোঁ আৰু সেই সঁহাৰিৰ পিছত আমি যোৱা 2টা দিনত অৰ্থাৎ 2 তাৰিখ আৰু 3 তাৰিখে ইতিমধ্যে আমি 7,000ৰ ওপৰত আমি সদস্যতা আমি লাভ কৰিছোঁ ইতিমধ্যে উইলিংলি, তাৰমানে ইচ্ছাকৃতভাৱে তেখেতসকলে আমাৰ মাজত আহি সদস্যতা গ্ৰহণ কৰিছে। গতিকে এই গোটেই কথাখিনি জনোৱাৰ কাৰণে আচলতে আমি আপোনালোকক আজি নিমন্ত্ৰণ জনাইছোঁ যাতে আমাৰ যি সদস্যতা পৰ্ব আচলতে আমাৰ এটা ব্যাপকভাৱে আমাৰ এটা কাৰ্যসূচী, সংগঠন পৰ্বৰ এটা কাৰ্যসূচী আৰু এইটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী কোৱাৰ দৰে আমি এটা মহাযজ্ঞ হিচাপত, অৰ্থাৎ আমি এটা মহাযজ্ঞ হিচাপত আমি এটা গ্ৰহণ কৰিছোঁ, ভাবিছোঁ যে আমি যি এটা মহাযজ্ঞত সকলোৱে তাত অংশগ্ৰহণ কৰে তেনেকুৱা ধৰণৰ এটা ব্যৱস্থা আমি কৰিবলৈ বিচাৰিছোঁ। আৰু যিহেতু আমাৰ ভাৰতীয় জনতা পাৰ্টি আমাৰ সদস্যৰ ওপৰত নিৰ্ভৰশীল, আমাৰ বিশ্বৰ ভিতৰতে আপোনালোকে সকলোৱে জানে যে বিশ্বৰ ভিতৰতে অধিক সদস্য থকা এটা বৃহৎ আমাৰ ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি। গতিকে তাৰ যি আমাৰ এটা নাম আছে, এই সুনামটো আমি এইবাৰো আমি তেনেকৈ আমি ধৰিব বিচাৰিছোঁ। গতিকে এইখিনিয়ে মোৰ ফালৰ পৰা কথাখিনি আপোনালোকক জনাইছোঁ। যাতে আগন্তুক দিনতো আমি তেনেকুৱা ধৰণৰ আমি কাৰ্যসূচী আমাৰ যিকেইটা দিন আছে এইকেইটা দিনত আমি তেনেকুৱা ধৰণৰ আগবাঢ়ি যাম। আৰু আমাৰ মাজত আমাৰ 11ৰ পৰা আমি 17 তাৰিখলৈকে আমাৰ এটা ঘৰে ঘৰে জনসম্পৰ্কৰ জৰিয়তে আমি সদস্যতা আমি ল'ম। আৰু এই সম্পৰ্কৰ সময়ত আমি বিভিন্ন কথাবিলাক অকল সদস্যতাই নহয়, আমি বিভিন্ন কথাবিলাক তেখেতসকলৰ চৰকাৰখনৰ প্ৰতি কিবা ইতিবাচক বা নেতিবাচক কেনেকুৱা ধৰণৰ কিবা যদি চিন্তাধাৰা আছে সেই কথাখিনিও আমি তাত স্পষ্ট হ'ম। অৰ্থাৎ সেইটো আমি 11ৰ পৰা 17 তাৰিখৰ ভিতৰত আমি কৰিম, ঘৰে ঘৰে যাম, ড'ৰ টু ড'ৰতে যাম। গতিকে এই এটা ব্যৱস্থা আমাক এইটো ৰাজ্যিক নেতৃত্বৰে এটা আহ্বান, কেন্দ্ৰীয় নেতৃত্বৰ এটা আহ্বান। গতিকে আমি এই গোটেই বিষয়বিলাক আপোনালোকৰ জৰিয়তেও আমি ৰাইজকো জনাব বিচাৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ সদস্যতা পৰ্বটো আমি এটা ব্যাপক ৰূপত আমি প্ৰতিগৰাকী জনসাধাৰণৰ ওচৰত আমি গৈ তেখেতসকলক আমাৰ দলৰ যি নীতি আদৰ্শ, এই নীতি আদৰ্শৰ কথা আমি তেখেতসকলক জনাম। আৰু তেখেতসকলৰ যদি আগ্ৰহ প্ৰকাশ কৰে তেতিয়াহ'লে আমাৰ ভাৰতীয় জনতা পাৰ্টী তেখেতসকলৰ সদস্যতাৰ কাৰণে তেখেতসকলক আমি আহ্বান জনাম। এইখিনি কথা।